এটা গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকৰ বাবে লৈ আহিছো প্ৰাইম টিভিত কোভিড-19ৰ কথা আৰু কোভিড-19ক লৈ একাংশই যেন এতিয়া সোশ্যাল মিডিয়াত বিভিন্ন মন্তব্য কৰিবলৈ ধৰিছে নানামুনি নানা মতৰ নিচিনা যেন হৈ পৰিছে এই কোভিড-19ৰ দৰে অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়টো একাংশই কৈছে যে কোভিড-19 প্ৰকৃততে ভয়ংকৰ নহয় ইয়াক ভয়ংকৰ কৰা হৈছে লকডাউন আসলতে প্ৰয়োজন নাই জানি বুজি ৰাজনীতি কৰিবলৈ লকডাউন দিয়া হৈছে হঠাৎ এই প্ৰশ্নবোৰৰ আবিৰ্ভাৱ কিয় হৈছে সেই সন্দৰ্ভতে আমি আজি আলোচনা কৰিম স্বাগতম জনাইছো প্ৰাইম টিভিলৈ কিবাগৰাকী বিশিষ্ট চিকিৎসক আমাৰ সৈতে লাইভত আছে লগতে আমাৰ সৈতে আছে নিৰপেক্ষ বিশ্লেষক অভিযন্তা লগতে আছে সমাজকৰ্মী সকলো আছে আজি আমাৰ সৈতে লাইভত আপোনালোকৰ বাবে মই চিনাকি কৰাই দিব বিচাৰিছো ডক্টৰ হৰকুমাৰ দাস জ্যেষ্ঠ চিকিৎসক মেডিচিন বিভাগৰ আমাৰ সৈতে আছে মাইক্ৰোবায়োলজিষ্ট ডক্টৰ প্ৰণীতা শইকীয়া মেধি ডাঙৰীয়ানী আছে স্বাগতম জনাইছো অভিযন্তা নিৰপেক্ষ বিশ্লেষক প্ৰদীপ পূজাৰী ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছো নমস্কাৰ আৰু আমাৰ সৈতে লাইভত থাকিব অলকমণি ভট্টাচাৰ্য তেওঁ বিশ্লেষক পৰ্যালোচক আৰু আন এগৰাকী চিকিৎসক ডক্টৰ নৱজ্যোতি গগৈ তেওঁ আমাৰ সৈতে লাইভত থাকিব তেওঁ ICMR চিকিৎসক হয় ICMR সৈতে তেওঁ জড়িত মই প্ৰথমে যেটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ বুলি আমি উল্লেখ কৰিছো সেই কথাটোই চিকিৎসকৰ পৰা অলপ জানি ল'ব বিচাৰিছো ডক্টৰ হৰকুমাৰ দাস ডাঙৰীয়া আপোনাৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছো আপুনি মাস্কখন খুলি ল'ব পাৰে কোনো কথা নাই প্ৰথমটো প্ৰশ্ন হৈছে কোভিড-19 হসাকৈ ভয়ংকৰ বেমাৰ নে ইয়াক ভয়ংকৰ কৰা হৈছে তাক লৈ সোশ্যাল মিডিয়াত হঠাৎ দুদিন ধৰি আলোচনা হৈছে আৰু সকলোৱে এই বিষয়টোক লৈ যেন উদ্বিগ্ন হৈ পৰিছে কিছু পৰিমাণে চিন্তিত হৈ পৰিছে হঠাৎ এই কথাবোৰ কৰ পৰা আহিল আপুনি মেডিচিন বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰছ এছ'চিয়েশ্যনৰ সৈতে আপুনি জড়িত হৈ আছিল প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি আচ্ছা এই কৰোনা ভাইৰাছ জনিত এই ৰোগ কোভিড-19 আজি যোৱা ছমাহ ধৰিয়ে আসলতে বিভিন্ন নিউজ চেনেল বিভিন্ন বাতৰি কাকত বিভিন্ন মিডিয়া যোগে এই বেমাৰৰ বিষয়ে আলোচনা হৈ আছে আৰু গোটেই পৃথিৱীত ই যেনে ধৰণৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে ইয়াৰ এটা টাৰ্ম আমি অলৰেডি কৈছোঁ যে ইয়াক পেণ্ডেমিক হিচাপে বিশ্ব স্বাস্থ্য সংস্থা বা WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ পৰা এক পেণ্ডেমিক হিচাপে পৰিগণিত কৰা হৈছে কিয়নো ইতিমধ্যে গোটেই পৃথিৱীৰ 150তকৈ অধিক দেশত ইয়াৰ সংক্ৰমণ হৈছে আৰু বিভিন্ন দেশত অকল সৰু দেশবিলাকতে নহয় বিভিন্ন উন্নত দেশবিলাকতো ইয়াৰ যথেষ্ট পৰিমাণে সংক্ৰমণ হৈছে আৰু বহুত মানুহৰ মৃত্যু হৈছে মই যদি এই ৰোগটোৰ পৰিসংখ্যা দিব বিচাৰো এতিয়ালৈকে গোটেই পৃথিৱীত প্ৰায় 9.8 মিলিয়ন মানুহ এই বেমাৰত সংক্ৰমিত হৈছে আৰু এতিয়ালৈকে সেইখিনি আমি সকলোৱে গম পাই আছো বাতৰি জৰিয়তে আমি জনাইও আছো কিন্তু যি প্ৰশ্ন এজনে বা কেইজনমান বিশেষ ব্যক্তি আনিছে সোশ্যাল মিডিয়াত সৰব চৰ্চা হৈছে বহুতে সাক্ষাৎকাৰ ল'বলৈ গৈছে তেওঁ এই তেনেধৰণৰ কথাবোৰে আচলতে এই মুহূৰ্তত কি খোচায় তাৰ মাজত কিন্তু চিকিৎসকো আছে আপুনি এজন জ্যেষ্ঠ চিকিৎসক আসলতে আপুনি সঁচাকৈ ভাবে নে কৰোনা ভয়ংকৰ বা কৰোনাক লৈ আসলতে নাটকহে কৰা হৈছে নেকি এই দুটা প্ৰশ্নৰ ভিতৰত কোনটো উত্তৰ পাম এইটো নাটক নহয় ইমান পৰিসংখ্যা গোটেই বিশ্বৰ পৰা পোৱাৰ পিছতো আমি যদি কওঁ এইটো এটা নাটক আসলতে আমি আসলতে নিজকে মূৰ্খ বুলি ক'ব লাগিব মানে পোনপটীয়াকৈ মই ডক্টৰ প্ৰণীতা শইকীয়া মেধি সুধিব বিচাৰিছো ইয়া WHO প্ৰত্যাহ্বান জনোৱা হৈছে পোনপটীয়াকৈ যদি আমি চাওঁ যদি ডক্টৰ হৰকুমাৰ দাস দাদাই কোৱাৰ নিচিনাকে যদি এয়া আমি ইমান পৰিসংখ্যা ইমান সংখ্যা মানুহৰ ইমান দেশত যেহেতুকে এই ৰোগ বিয়পিছে ইমান সংখ্যক মানুহ ঢুকাইছে ৰেছপিৰেটৰী হাওঁফাওঁজনিত কাৰণত বিশেষকৈ আৰু তেনেকৈ ঢুকাইছে গতিকে এইটো এটা মহামাৰী
এইটো মহামাৰী হয়েই, কিন্তু এটা কথা হয় যে কিছুমান মানুহক ই বেছিকৈ আক্ৰান্ত কৰিছে আৰু কিছুমানক কম চিমটমছ দেখা দিছে, কিন্তু এইটো এটা ভাইৰাছ যিটোৱে গোটেই পৃথিৱীতে সংক্ৰমণ হ'ল এখনৰ পৰা এখন দেশলৈ, আৰু ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হয়, কাৰণ আমি নিজেই প্ৰমাণ পাইছোঁ যে এজনৰ লগত এজন পজিটিভ আক্ৰান্তৰ লগত যদি আৰু এজন কাষত থাকে, দুদিন পিছত যেতিয়া পৰীক্ষা কৰা যায় তেখেতৰ পজিটিভ হয়। আৰু সেইকাৰণে হয় আমি এই যে সাৱধানতাবিলাক লৈছোঁ, একমাত্ৰ এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি এই সাৱধানতাবিলাক লৈছোঁ। এইটো এটা মহামাৰী হয়। মই প্ৰদীপ পূজাৰী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। লকডাউনে কৰোণাক ৰোধিব পাৰিবনে, এটা ডাঙৰ প্ৰশ্ন। সেইটো কথা আমি চিকিৎসা বিজ্ঞানে কি কয় সেইখিনি কিছু সময়ৰ পাছতে বুজ ল'ম, কিন্তু বৰ্তমান হঠাৎ যি প্ৰশ্নসমূহৰ আৱিৰ্ভাৱ হৈছে, একাংশই যেনেধৰণৰ কথা ক'বলৈ ধৰিছে, এক প্ৰকাৰ ষড়যন্ত্ৰ বুলিও বিভিন্নজনে কৈছে। আপোনাৰ মত কি হ'ব, আপুনি কি ভাবে? নহয়, এতিয়া মানে কথা হ'ল কি, আজি মই অলপ আচৰিত পাইছোঁ, এইটো মোৰ বিষয় নহয়, তো দেই ধৰক আমাৰ লগত মাননীয় ডাক্তৰসকল আছে, তেখেতসকলে ডাক্তৰী এক্সপেক্টটো ক'ব। মই এটা ছ'চিয়েলজিকেল ছ'চাইটিৰ যিটো এক্সপেক্ট এজন নাগৰিক হিচাপে মই ক'ব খুজিছোঁ যে আচলতে এই গোটেই বস্তুটো খুব দুৰ্ভাগ্যজনক। যি সময়ত আহি দেশৰ পৰিস্থিতি, আমাৰ ৰাজ্যৰ পৰিস্থিতি এটা অতি বেয়া অৱস্থাত উপনীত হৈছে, সেই সময়ত এই যে এবিধ শিক্ষিত মানুহে এইটো যিটো প্ৰচাৰ ছ'চিয়েল মিডিয়াৰ যোগে বা মুখেৰে ইজনে সিজনক কৈ চলাইছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। কৰোণা মহামাৰী হয় নহয়, ই মাৰাত্মক হয় নহয়, সেইটো মেডিকেল চায়েন্সে ক'ব, আৰু ইতিমধ্যে কৈছে। পৃথিৱীত প্ৰায় 1 কোটি মানুহ আক্ৰান্ত হৈছে, 5 লাখ মানুহ মৰিছে, ভাৰতবৰ্ষত 5.5 লাখ মানুহ আক্ৰান্ত হৈছে, মৃত্যু সংখ্যাও প্ৰায় বাঢ়ি গৈ আছে। গতিকে পৃথিৱীৰ এই প্ৰায় 150খনৰ ওপৰ দেশৰ ডাক্তৰসকল, নাগৰিকসকল, প্ৰশাসক, এডমিনিষ্ট্ৰেটৰ এইবিলাক পাগল হোৱা নাই? নহ'লে এইটো বাহিৰৰ দেশে এইটো এনেকৈ ট্ৰিট নকৰিলেহেঁতেন। আজি আমেৰিকাৰ নিচিনা এখন দেশৰ সি নত হৈ গৈছে এই বেমাৰটোৰ ওচৰত। গতিকে আমাৰ কথাটো হৈছে কি, আমি এইটো খুব দুৰ্ভাগ্যজনক দেখিছোঁ এই বিপদৰ সময়ত বিশেষকৈ। আৰু মই এইখিনিতে এটা কথা কওঁ, অকণমান সময় পালে, যে এনেকুৱা কথা যে আমাৰ মানুহবোৰৰ এটা স্বভাৱ হৈছে চব কথাতে ৰাজনীতি কৰা। এতিয়া এই ৰাজনীতিটো এনেকুৱা, মই ৰাজনীতি মানে পলিটিক্স এই ধৰণে ক'ব খোজা নাই, যে আমি যদি ভাবোঁ যে হয়, যদি বিৰোধীয়ে ভাবি লৈছে যে বিজেপি চৰকাৰে ৰাজনীতি কৰিছে কৰোণাক লৈ, ঠিক আছে, কৰিব পাৰে, যে ভালকৈ যদি কৰোণাটো তেওঁলোকে মেনেজ কৰি দিব পাৰে, কাইলৈ ভোট বিচাৰি যাবলৈ তেওঁলোকৰ এটা ৰাজনীতি হ'ব। আৰু যদি আমি ভাবোঁ যে বিৰোধীয়ে সেই সুযোগটো লৈ কিন্তু কৰোণাৰ আছিলা ল'ব নালাগে, যে কৰোণাটো এনেকুৱা, কৰোণা গভৰ্ণমেণ্টৰ মিছমেনেজমেণ্ট। মই কালিলৈকে আমি শুনি আছিলোঁ গভৰ্ণমেণ্টৰ মিছমেনেজমেণ্ট ক'ৰবাত হৈছে, ক'ৰবাত পুলিচৰ আতিশায্য হৈছে, ক'ৰবাত লকডাউন ভালকৈ এনফৰ্চ হোৱা নাই, আমাৰ বিষয়বোৰ সেইফালে গৈ আছিল। কিন্তু কালিৰে পৰা বিষয়টোৱে টাৰ্ণ লৈছে শিক্ষিত সমাজৰ মাজত, যে লকডাউনৰ প্ৰয়োজন নাই, তাৰপিছতে আমাৰ এইটো এটা মাৰাত্মক ভাইৰাছ নহয়। যদি মাৰাত্মক ভাইৰাছ নহয় বুলি গম পোৱা ডাক্তৰজনে, মই নকওঁ, নাম ক'বলৈ বিচৰা নাই, তেখেতসকলৰ নিচিনা চোকা যিবিলাক ব্ৰিলিয়েণ্ট ব্ৰেইন আছে, তেওঁলোকে ইয়াৰ এটা ভাইৰাছৰ ভেকচিন এটা উলিওৱাত কেলৈ ব্ৰতী হোৱা নাই? এইদৰে যদি মানুহক ক'ব পাৰে ভাইৰাছৰ ভেকচিনটো উলিয়াবলৈ ব্ৰতী হওক। আজি আৰু এটা পোষ্ট দেখিছোঁ যে বানপানীত 20 জন মানুহ, মানে এতিয়া কথাটো হ'ল, সেই পোষ্টৰ কথা মই পাতিম কিছু সময়ৰ পাছতে। এতিয়া ভাইৰাছ চিনাক্ত কৰা হৈছে, মই ডক্টৰ প্ৰণীতা শইকীয়া মেধিৰ সৈতে ফোনত যেতিয়া কথা পাতিছিলোঁ তেতিয়া আপুনি কৈছিল ভাইৰাছ চিনাক্ত কৰা হৈছে, লেবৰেটৰীত ইয়াক চিনাক্ত কৰা হৈছে, আৰু তাৰ পাছত সেই ভাইৰাছটো চিনাক্ত কৰা হোৱাৰ পাছতে এইখিনি কথা কোৱা হৈছে। ভাইৰাছ এটা চিনাক্ত নকৰাকৈ কোনো এই মন্তব্যসমূহ কৰিব নোৱাৰে। WHO ইয়াত কোনো ধৰণৰ মত পোষণ কৰিব নোৱাৰে, বা আপোনালোকেও মত পোষণ কৰিব নোৱাৰে। আপুনি নিজে এগৰাকী চিকিৎসক হৈ মাইক্ৰ'বায়'লজি বিভাগত আপুনি বৰ্তমান নিজেই টেষ্টবোৰ সংগ্ৰহ কৰি আছে, চেম্পলবোৰ সংগ্ৰহ কৰি আছে, আপুনি নিজে পাইছে সেই ভাইৰাছটো, নহয় জানো? হয়, চাওক, এতিয়া COVID-19 এইটো এটা কৰোণা ভাইৰাছ। কৰোণা ভাইৰাছ আগৰ পৰাই আছে, কৰোণা ভাইৰাছ আছে, কিন্তু তাৰে কি হয়, কিছুখিনি মানে তাত জেনেটিকেলি চেঞ্জ হয়, যাৰ কাৰণে কিছু অলপ ভাইৰাছৰ চেঞ্জ হয়, হ'লে কি তেতিয়া চিমটমছবিলাক কেতিয়াবা বেছি ভয়াৱহ হয়, ঠিক তেনেদৰে এই COVID-19 এটা ভয়াৱহ ৰূপত এতিয়া দেখা দিছে।
কৰোণা ভাইৰাছ আগতে আছে, ইনফ্লুৱেঞ্জা ভাইৰাছ আগতে আছে, কৰোণা ভাইৰাছে ৰেছপিৰেটৰী ইনফেকশ্যন আগতেও কৰিছে, কিন্তু এতিয়া ভয়াৱহ ৰূপত আহিছে। আগতে যেতিয়া লেবত সেই ভাইৰাছটো আপোনালোকে ধৰিছে, চিনি পাইছে, সেই লেবত সেই ভাইৰাছটো আপোনালোকে দেখিছে নিছে নহয় জানো? এই ভাইৰাছৰ পৰা যিটো টেকনিক কৰি পেলাই এই ভাইৰাছৰ পৰা আমি RT-PCR কৰি পেলাই ডিটেক্ট কৰোঁ, তা এই ভাইৰাছটোৰ এটা মেথডত পলিমাৰাইজ চেইন ৰিয়েকশ্যন কৰি আমি ডিটেক্ট কৰোঁ। তাৰমানে কি ভাইৰাছটো তাতে থাকে কাৰণে আমি তাক ডিটেক্ট কৰিব পাৰোঁ। এতিয়া এইটো এটা কৰোণা ভাইৰাছ আগতেও আছিলে, এতিয়া এইটো COVID-19 কৰোণা ভাইৰাছ। যদি এই ভাইৰাছটো নাথাকিলেহেঁতেন তেতিয়াহ'লে ইমান টেষ্টিং কৰাৰ দৰকাৰে নাছিল বা নতুন এই টেষ্ট কিটৰ কোনো প্ৰয়োজন নাছিল। আগৰ যিটো কৰোণা ভাইৰাছ আমি ডিটেক্ট কৰিছিলোঁ সেইটোৱেই যথেষ্ট আছিল। এইটো এটা ভয়াৱহ ৰূপত আহিছে কাৰণে আকৌ ইয়াৰ নতুন যি চেঞ্জ হৈছে সেইখিনি চেঞ্জ লৈ এই ভাইৰাছটো ডিটেক্ট কৰা টেকনিকেলি ডিটেক্ট কৰা হৈছে। ইয়াতে এই জেনেটিক যিটো জিনৰ জিনবিলাক আমি ডিটেক্ট কৰোঁ, তো গতিকে এইটো যদি নহ'লেইহেঁতেন, যদি এইটো গোটেইখিনি আমি ভেকু ভাওনা বুলি কয়, তেতিয়াহ'লে আমি ক'ৰ পৰা কেনেকৈ ডিটেক্ট কৰিলোঁ? ঠিক আছে, মই সেইখিনি কথা ভালদৰে পাতিম। মই এবাৰ অলকমণি ভট্টাচাৰ্যৰ কাষলৈ যাব বিচাৰিছোঁ। লাইভত আছে আমাৰ সৈতে বিশ্লেষক পৰ্যালোচক অলকমণি ভট্টাচাৰ্য ডাঙৰীয়া, আপুনি কি মত পোষণ কৰিব? একাংশই যেনেধৰণে কৰোণা ভাইৰাছক এতিয়া লৈছে, পোনপটীয়াকৈ কৈছে যে এই সমগ্ৰ ভাইৰাছটো এটা নাটকহে, ভাইৰাছৰ নামত প্ৰকৃততে এখন নাটকৰ সৃষ্টি কৰা হৈছে, ইয়াৰ আঁৰত আন ৰহস্যহে আছে। আপোনাৰ মত কি হ'ব? চাওক প্ৰাঞ্জল ডাঙৰীয়া, মই আপোনাক এটা কথা কৈছোঁ। আজি কৰোণা ভাইৰাছ COVID-19 পৃথিৱীৰ 213খন দেশত আজি একে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ ভাৰততো আজি এই লাখ মানুহ মৃত্যুৰ মুখত পৰিছে। কিন্তু এটা কথা হৈছে, যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত আপুনিও দেখিছে, ময়ো দেখিছোঁ, এজন ব্যক্তি তেখেত নিজকে চিকিৎসক বুলি কৈছে, তেখেতে এটা এনেকুৱা ধৰণৰ কথা কৈছে যেন এই গোটেই বস্তুটো এটা কিবা ফেক্ট, মানে ইয়াত একো নাই, এইটো এটা মিছাই মানুহক এটা পেনিক কৰাইছে। ইয়াৰ পৰা মই এটা কথা বুজি পোৱা নাই, এটা এই পৃথিৱীৰ 13খন দেশক এইটো পেনিক কৰি বা এটা ফেক হেৰি কৰি কাৰ লাভ হৈছে? লাভটো কাৰ হৈছে? ইয়াৰ পৰা কিবা লাভ হৈছে নেকি কাৰোবাৰ? তাতকৈ ডাঙৰ কথা চাওক, আপুনি এজন মেডিকেলৰ ডক্তৰ নহয়, ময়ো নহয়, আমি মেডিকেল টাৰ্মৰ কথা একো বুজি নাপাওঁ। আমি জেনেৰেল মানুহ, আজি ICMR আমাক যিবোৰ গাইডলাইন দিব সেইবোৰকে আমি মানি পেলাই আমি চলি আছোঁ সদায়, গোটেই পৃথিৱী চলি আছে সেইবোৰ তেখেতসকলৰ হেৰিত। গতিকে আপুনি ক'লে যিজন মানুহে কালিৰ পৰা এটা মানে ছ'চিয়েল মিডিয়াত এটা সাংঘাতিক ধৰণে ভাইৰেল হৈছে এটা কথা, এতিয়া মোক এটা কথা লাগে যে দুটা কথা নক'ব, তাৰমানে আমাক মানুহক বিভ্ৰান্তি নকৰিব। মানুহক যদি কয় ঠিক আছে, মই মানি ল'লোঁ এইটো কোনো ধৰণৰ মহামাৰী নহয়, ঠিক আছে মহামাৰী নহয়, আপুনি ক'ব বিচাৰিছে যে এইটো ডেংগু হৈছিলে, ডেংগুটো মহামাৰী ডিক্লেয়াৰ কৰা নাই, আপুনি আমাক স্পেচিফিকেলি জনাওক যে ডেংগু হওঁতে ছমাহ কালত কিমান মানুহৰ মৃত্যু হৈছে, আজি কিমান মানুহৰ মৃত্যু হৈছে পৃথিৱীত, সেইটো আমাক জনাওক। আমি তেতিয়াহে বুজি পাম এইটো মহামাৰী হয় নে নহয়। ঠিক একেধৰণে আপুনি কয় যে কৰোণা ভাইৰাছৰ কাৰণে মানুহে মাস্ক পিন্ধিব নালাগে, মানুহে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে, তাৰপিছত আপুনি কয় যে কৰোণা ভাইৰাছৰ এজন পেচেণ্ট দেখিলেতো আপুনি ওচৰলৈ এনেকৈ নিলে, হাৰে কৰোণা ভাইৰাছ এনেকুৱা নেকি? ইণ্ডিকেশ্যন থাকে নেকি যে পিঠিত লেবেল মাৰি আহিছে নেকি কোনোবাই যে মই কৰোণা ভাইৰাছ আছে দেই মোৰ গাত, বা তেখেতৰ গাড়ীৰ নিচিনা নাম্বাৰ প্লেট আছে নেকি ইমান নম্বৰৰ মানুহ থকাখিনি কৰোণা ভাইৰাছ? গতিকে চাওক, কথাবোৰে ৰাইজক বিভ্ৰান্তি কৰিছে। তাৰমানে এই বিভ্ৰান্তিটো কৰিব, তেওঁ হেণ্ড চেনিটাইজাৰৰ কথা কয় যে হেণ্ড চেনিটাইজাৰ কৰিলে মানুহৰ গোটেই হাতত আপোনাৰ ফাংগাল ইনফেকশ্যন হ'ব, অমুক ডক্তৰক সোধক তেখেতে কৈছিলে। আৰে এইবোৰ কথা চাওক, আমিতো ডক্তৰ নহয়, আপুনিও নহয়, ময়ো নহয়, আজি ডক্তৰ আপোনালোকৰ তাত বহি আছে, তেখেতসকলে কৈছে যে হয় এইটো এটা পৃথিৱীত এটা হাহাকাৰ মচাই দিছেহি। গতিকে আমি কাক লৈ চলিম? আমাক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰাটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক আজিৰ দিনত। মই ভাবোঁ আমাক বিভ্ৰান্তি কৰিব নালাগে, বিভ্ৰান্ত কৰা হৈছে আৰু বিভ্ৰান্ত কৰাৰ এই চেষ্টাক আপুনি গৰিহণা দিছে। আপুনি ইয়াত নিজস্ব মত পোষণ কৰিছে, আপোনাক ধন্যবাদ অলকমণি ভট্টাচাৰ্য। আপুনি কিছু সময় আমাৰ সৈতে লাইনত থাকক। ICMR সৈতে জড়িত জ্যেষ্ঠ চিকিৎসক ডক্টৰ নৱজ্যোতি গগৈ আমাৰ সৈতে বৰ্তমান লাইভত আছে। ডক্টৰ নৱজ্যোতি গগৈ ইয়াৰ পূৰ্বৰ এটা সাক্ষাৎকাৰত মোক কৈছিল যে এই বেমাৰটো বিভিন্নজনৰ হ'ব পাৰে, আমি যদি সাৱধানে থাকোঁ এই বেমাৰটোৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ, সেইখিনিলৈকে সকলো ঠিকে আছিল। কিন্তু হঠাৎ নৱজ্যোতি গগৈ ডাঙৰীয়া, আপোনালোকৰে সতীৰ্থ কোনোবা চিকিৎসকে যদি কৈ দিয়ে বা কোনোবা ব্যক্তিয়ে যদি এই বিষয়টোক লৈ নাটক কৰা বুলি আখ্যা দিয়ে বা ভয়ংকৰ কৰা হৈছে জানি বুজি বুলি কোৱা হয়, তেতিয়াহ'লে সকলোৰে মনত বিভ্ৰান্তিৰ সৃষ্টি হ'বই। ইতিমধ্যে এগৰাকী অতিথিয়ে সেই কথা ক'লেই।
আপুনি ইয়াৰ স্পষ্টীকৰণ কেনেধৰণে দিব বিচাৰিব? চাওক, যিকোনো এটা অসুখ দুটা দিশৰ পৰা চাব পাৰি। এটা মানুহে বিশ্লেষণ কৰে। এটা হ'ল ক্লিনিচিয়ান পাৰ্চপেক্টিভ, যিবিলাকে ক্লিনিচিয়ান তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ, আৰু যিবিলাক পাব্লিক হেল্থ স্পেচিয়েলিষ্ট তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ। আমি পাব্লিক হেল্থ পাৰ্চপেক্টিভত কাম কৰোঁ। যিকোনো এটা ভাইৰাছ হ'লে এই ভাইৰাছটোক ডিটেক্ট কৰিবলৈ যাওঁতে ভাইৰাছটোৰ আমাৰ ইয়াত প্ৰভাৱটো কেনেকুৱা হৈছে সেইটো চাবলৈ হ'লে ভাইৰাছটোৰ স্থিতিটো আমি গম পাব লাগিব। একেবাৰে পজিটিভেই হওক বা চিমটমেটিক হওক না নন এচিমটমেটিক হওক, এতিয়া এই স্থিতিটো গম পাবলৈ হ'লে আমি তাত টেষ্ট কৰি পেলাই গম পাম। এতিয়া বহুত ভাইৰেল ডিজিজ আছে, এনকেফেলাইটিছ, আগৰ H1N1, তাৰ ভিতৰত 80 পৰা 90% মানুহেই সেই ভাইৰাছকেইটাৰ পৰা নেচাৰেল ইমিউনিটি ডেভেলপ কৰে। ভেকচিন নিদিয়াকৈ নেচাৰেল ইমিউনিটি ডেভেলপ কৰে। এতিয়া যিটো আপোনালোকে কয় শ্বাইন ফ্লুটো মেক্সিমাম বহুতে ভেকচিন লোৱা নাই, নেচাৰেল ইমিউনিটি ডেভেলপ কৰিলে। ইভেন 80% জাপানিজ এনকেফেলাইটিছতো আমাৰ ইয়াত আপাৰ আছামত 80% মানুহে ভেকচিন দিয়াৰ আগতেই নেচাৰেল ইমিউনিটি ডেভেলপ কৰিছিলে। এতিয়াও এই ভাইৰাছটোতো নেচাৰেল ইমিউনিটি ডেভেলপ কৰিব। আমি যেতিয়া কমেণ্ট যেতিয়া দিওঁ সেইটো হিষ্ট্ৰীটো ষ্টাডি কৰি পেলাই দিওঁ। এতিয়া এই নেচাৰেল ইমিউনিটি যে ডেভেলপ কৰিব, আমাক এটা কথাটো হ'ল কি আমি স্থিতিটো আমি কিয় টেষ্ট কৰিছোঁ ইমানকৈ? যদি পেচেণ্টটো ট্ৰিটমেণ্টে কৰিব নালাগে, পেচেণ্টটো হস্পিটেলত থৈ দিব নালাগে, সেইটোৱে কনচাৰ্ণ হৈছে। পেচেণ্টটো এনেই হস্পিটেলত ৰাখিছোঁ সেইকাৰণে এইটো হওক, সেই বুলি তেখেতে মন্তব্য মষ্ট প্ৰবেবলি সেইটো সংক্ৰান্ততে কৰিছে। কিন্তু কথাটো হ'ল কি আমাক এইটো আমি জানিব লাগিব ভাইৰাছটোৰ স্থিতি আমাৰ কিমান মানুহ এফেক্টেড হৈ আছে। এই এফেক্টেড হোৱাৰ মানুহখিনিৰ তাৰ ভিতৰতে 10 to 15% মানুহ, 10% মানুহ মানে ইনফেকশ্যন মানে তেওঁলোকে চিমটম ডেভেলপ কৰিব, আৰু সেইবিলাক চিমটমেটিক হ'ব। তাৰ ভিতৰতে 4 to 5% মানুহ চিৰিয়াছলি ইল হ'ব। এতিয়া এই স্থিতিটো যেতিয়া আমি যিমান মানুহ আছে, যিমান মানুহৰ হৈছে, সিমান মানুহৰ যদি গম পাবলৈ হয় তাৰ কাৰণে দুটা প্ৰচেছ আছে। এটা হ'ল এণ্টিবডি টেষ্টিং আৰু এটা হ'ল PCR টেষ্টিং। এতিয়া এণ্টিবডি যদি টেষ্টিং কৰোঁ, এণ্টিবডিটো টেষ্টিং কৰোঁতে আপুনি 7 দিনৰ পিছত, ইনফেকশ্যন হৈ যোৱাৰ 7 দিনৰ পিছতহে এণ্টিবডি টেষ্টিঙত ৰিজাল্টটো ওলায়। আৰু সেই 7 দিনটো এই বেমাৰটো ইমানেই বেছি কণ্টেজিয়াছ, সেই 7 দিনৰ মই এটা প্ৰশ্ন সুধিছোঁ পোনপটীয়াকৈ। কোনোবাই যিহেতু কৈছে যে ই প্ৰকৃততে ভয়ংকৰ নহয়, ইয়াক ভয়ংকৰ কৰা হৈছে, আপোনাৰ মত কি হ'ব? নহয় ঘটনা নহয়, ভয়ংকৰ হয়। মই কথাটো তাকে ক'বলৈ গৈ আছোঁ। তাৰপিছত কথাটো হ'ল কি সেই যিমানখিনি আহিলে তাৰপিছত যেতিয়া হ'ব আহিব সেই পাৰ্চেণ্ট মানুহ, এতিয়া ধৰক এতিয়া আমাৰ 150 হৈছে, তাৰপিছত 10,000 মানুহ হ'ব। 10,000 মানুহ যেতিয়া ইনফেক্টেড হ'ব আমি গম পাম, তেতিয়া 500 মানুহ চিৰিয়াছলি ইল হ'ব। সেই 500 মানুহ আমাৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমাৰ ইয়াত সুবিধাটো আছেনে নাই? সেইকাৰণে এই গোটেই বস্তুবিলাক চাবলৈ হ'লে আমি পৰীক্ষা কৰিবই লাগিব, আমি এইটো চিৰিয়াছলি ল'বই লাগিব। ইমান এটা কণ্টেজিয়াছ ডিজিজ, এইটো আমি চিৰিয়াছলি নলওঁ। কোনে কি কৈছে নাজানো মই, কিন্তু উইল হেভ টু লুক ইন টু দিছ মেটাৰ। ইটছ এ ভেৰি চিৰিয়াছ মেটাৰ, উইল হেভ টু ডিল উইথ ইট। আৰু তাৰ কাৰণে কৰিবলৈ হ'লে আমাৰো এটা লিমিটেড ৰিচোৰ্চ আছে। আমি দিনে ৰাতে কাম কৰি আছোঁ, কাইলৈ 24 ঘণ্টা বা 48 ঘণ্টা 72 ঘণ্টা নোহোৱাকৈ আমি কাম কৰি থাকিব নোৱাৰিম। সেইকাৰণে গোটেই প্ৰচেছটো আমি শ্ল' কৰিব লাগিব। এই শ্ল' কৰিবলৈ যাওঁতে এই বিভিন্ন ধৰণৰ এই টেষ্ট কৰিছোঁ, আমি কোৱাৰেণ্টাইন কৰিছোঁ, আমি হোটেলত ৰাখিছোঁ, তাৰপিছত 14 দিনৰ পিছত এৰিছোঁ, তেনেকুৱা ধৰণৰ এই ষ্টেপবিলাক লৈ থকা হৈছে। আৰু দিছ ষ্টেপ ইজ গোয়িং টু হেল্প আছ, আমাক হেল্প কৰিব আৰু মানুহক আমি ট্ৰিটমেণ্ট কৰাক আমাক সহায় কৰিব। এই গোটেই প্ৰচেছটোত এই গোটেই আমি ডিজাষ্টাৰ ৰূপ নলয়। এটা ডিজাষ্টাৰ বুলি কেতিয়া কোৱা হয়? চিটুৱেশ্যনটোক আমি কোপ কৰিব নোৱাৰোঁ। প্ৰদীপ পূজাৰী তেওঁ কথাখিনি আপুনি মৰ্মাৰ্থটো উপলব্ধি কৰিছে। তেওঁ কিয় এই গতিটোৰ কথা কৈছে, তেওঁ কিয়, কাৰণ তেওঁলোকৰো মেন পাৱাৰৰ কথা আছে, তেওঁলোকৰো এটা কথা আছে, তেওঁলোকে কিমান ডিউটি কৰিব। আজি এনেকুৱা এটা দিন হয়তো আহিবগৈ পাৰে যে বেমাৰী ৰোগী ভৰ্তি হৈ গ'ল, ডাক্তৰ নাই ট্ৰিটমেণ্ট কৰিবলৈ। ডাক্তৰবিলাকৰ এটা মেক্সিমাম এটা লিমিট থাকেতো, কিমান কাম কৰিব। সেই অৱস্থাটোলৈ যোৱাটো কি বহুত মানুহে বিচাৰিছে নেকি? মই কি কৈছোঁ প্ৰাঞ্জল, কি হৈছে গোটেই বস্তুবোৰত মানুহৰ কিছুমান পাব্লিকৰ কিন্তু কোনো এজেণ্ডা নাই দেই, পাব্লিকৰ কোনো এজেণ্ডা নাই। পাব্লিকৰ এজেণ্ডা হৈছে আমি বাচি থাকিব লাগে, আৰু এই মানুহবিলাকৰ এজেণ্ডা হ'ব চবৰে নিজৰ নিজৰ বেলেগ বেলেগ এজেণ্ডা। ঘপকৈ মানুহ এজন ওলাই আহিল, এনেকুৱা কথা এটা ক'লে, লগে লগে পৰ্টেলবিলাকে তেওঁক নি বিৰাট, সেইবোৰে যদি সেই প্লেটফৰ্মটো নিদিলেহেঁতেন কথাবোৰ মানুহৰ মাজলৈ নগ'লহেঁতেন। সেইটো চলিল, লগে লগে বাকীখিনি মানুহক ভাল পালে। আজি তাৰ লগত আৰু 2-3টা ছাপ্লিমেণ্ট পষ্ট উলিয়াইছে মানুহে। এই আমাৰ পাব্লিকৰ এজেণ্ডা নাই। আজি পাব্লিকে লকডাউনটো নিবিচাৰে। লকডাউনে আমাৰ অৰ্থনীতি, মোৰ ঘৰতে মোৰ ল'ৰা আৰু বোৱাৰী মুম্বাইত ভাল চাকৰি কৰে, এতিয়া আহি ঘৰত বহি আছেহি। এতিয়া মই সেইটো বিচাৰিছোঁ নেকি? তত্ত্বচ মই লকডাউন বিচাৰিছোঁ, কাৰণ
এই লকডাউনটোৱে যদি সমস্যাটো সমাধান কৰিব পাৰে কৰক। আমাৰ যিহেতু কোনো এজেণ্ডা নাই, কিন্তু এই মানুহবিলাকৰ এজেণ্ডা আছে। এই মানুহবিলাকৰ এজেণ্ডা আছে। আজি যেনেকৈ এজনে কান্দিছে যে 20টা মানুহ বানপানীত মৰে, 20টা মানুহ বানপানীত সদায় মৰে, তুমি সেইটো আমি সদায় কৈ আহিছোঁ। কিন্তু তুমি এইটোৰ লগত কৰোণা ভাইৰাছৰ আৰু বানপানীৰ তুলনাটো আজি ইমান দিনৰ মূৰত অসমত ক'ৰ পৰা আহিল? অসমততো যোৱা ইমান বছৰে বানপানীত মানুহ মৰি আছে। তো গতিকে এই কথাবোৰ কি হৈছে, এবিধ এটা এই ধৰণৰ পাব্লিচিটি কৰা মানুহ কিছুমান আছে, মানুহক ইনফ্লুৱেঞ্চ কৰিবলৈ যত্ন কৰে, হয়তো এসময়ত নোহোৱা হৈ যায়। কিন্তু দুটামান দিনৰ হ'লে মানুহৰ মনোবল ভাঙে। কাইলৈ এই মানুহক এই শিক্ষিত এই চক ডাক্তৰ এজনে কৈছে বুলি কৈ আৰু 10টা মানুহে লকডাউন ভাঙি বজাৰত উবুৰি খাই পৰিবলৈ সুবিধা পাব। মই এইটো কোৱা নাই যে চৰকাৰে লকডাউনটো কৰি থাকক অনিৰ্দিষ্টকাললৈ, মানুহৰ মানে সহাৱস্থানটো কৰিবই লাগিব, মানে সহাৱস্থান কৰিব লাগিব। লকডাউনে বাৰু সঁচাকৈ মই সেইটোকে সুধিছোঁ, লকডাউনে বাৰু সঁচাকৈ ৰুধিব পাৰিবনে প্ৰণীতা শইকীয়া? লকডাউনে মই তেওঁক সুধিছোঁ। হয়, যিহেতুকে এইটো এটা সংক্ৰমণ হয়, ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হয়। আৰু এতিয়া অসমত যিটো পৰিস্থিতি হ'ল, 7,000 পেচেণ্ট মানে ডিটেক্ট হ'ল। এজন পেচেণ্ট যেতিয়া এজন লোক যেতিয়া ডিটেক্ট হ'ব, তেতিয়া আমি কোৱাৰেণ্টাইন কৰিবলৈ লগা হয়। আৰু এনেকৈ আকৌ তেওঁৰ যেতিয়া আপোনালোকে লেবৰেটৰীবিলাকত গ'লে দেখিব, যেতিয়া কণ্টেক্ট ট্ৰেচিং কৰা হ'ব, এজন মানুহে যিমানখিনিমান মানুহক লগ পাব সেইখিনি মানুহকো টেষ্টিং কৰিবলৈ লগা হয়। গতিকে এনেকুৱা কৰি বহুত ডায়েগনচিছ হৈ আছে। ডেইলি 250 পজিটিভ কেছ আহি যেতিয়া কাৰণ কিয় যেতিয়া আমাৰ লকডাউন আছিলে, তাৰপিছত তেতিয়া ঠিকে আছিল। লকডাউন খোলাৰ পিছত কিন্তু মানুহবিলাকে একদম যেন পূজাথলীৰ নিচিনা অৱস্থা কৰিলে। অসমৰ মানুহে যিমান মিডিয়াই প্ৰচাৰ নকৰক কিয়, এইখিনি কথা বুজি পোৱা এতিয়াও নাই যে মানে দূৰত্বটো বজাই ৰাখিলে যে আমি এই ৰোগৰ পৰা হাত সাৰিব পাৰিম, সেই কথাটো বুজা নাই। বজাৰত যিদিনা লকডাউন দিলে তাৰ আগদিনা গুৱাহাটীত যেনেকুৱা অৱস্থা হৈছে, যেন আকৌ এখন মানে মেলা হৈছে। এই বস্তুখিনিৰ কাৰণে লকডাউন ডাঙৰ কথা। আৰু লগতে এটা প্ৰশ্ন মোৰ আছে, বহুতে কেঞ্চাৰৰ লগত বা HIV লগতো ৰিচায় যে এনেধৰণেতো বহুত লোকৰ মৃত্যু হয়েই, তেনেহ'লে কৰোণাতনো ইমান সংখ্যক লোকৰ মৃত্যু হৈছে কি ডাঙৰ কথা? এনেধৰণৰ কিছু উদাহৰণ দিয়া ব্যক্তিও আছে। সেই প্ৰশ্নটোৰে মই উত্তৰ ডক্টৰ হৰ কুমাৰ দাস ডাঙৰীয়াৰ পৰা ল'ম, কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময়। হৰ কুমাৰ দাস ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। বিৰতিৰ পূৰ্বে মোৰ এটা প্ৰশ্ন আছিলে আপোনালৈ, যে মানুহে খুব কৈ আছে এইকেইদিন যে ইমান সংখ্যক ৰোগীটো HIV-টো মৰে বা কেঞ্চাৰতো মৰে, তেনেহ'লে কৰোণাতনো কিমান মৰিছে? এনেধৰণৰ বহু তেওঁলোকে ব্যাখ্যা দি আছে, পৰিসংখ্যা দি আছে। কিন্তু কেঞ্চাৰ বা HIV-টো সকলোৰে নহয়, কিন্তু এই কৰোণাটো সকলোৰে হ'ব পাৰে। মই মাত্ৰ কথাটো সুধিছোঁ আপোনাক, সেইটো কিমান যুক্তিসংগত তেনেধৰণৰ উদাহৰণবোৰ? এতিয়ালৈকে বিভিন্ন বেমাৰত মানুহৰ মৃত্যু হয়, কিন্তু বাকী বেমাৰৰ আৰু কৰোণা ভাইৰাছ জড়িত COVID-19 বেমাৰৰ ডিফাৰেঞ্চটো কি? সেইটো হ'ল একমাত্ৰ কথা হ'ল যে এইটো এটা COVID-19 এটা হাইলি ইনফেকচিয়াছ, তাৰমানে খুব বহুত পৰিমাণে সংক্ৰমিত হয়, 1 নম্বৰ কথা। দ্বিতীয় কথা, এইটো এটা নতুন ভাইৰাছ আৰু আজিৰ এতিয়ালৈকে আমি এতিয়ালৈকে ডেফিনিট এটা মেডিচিন আমি এতিয়ালৈকে উদ্ভৱ হোৱা নাই। 3 নম্বৰ কথা, এই বেমাৰটোৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ হাতত আজিৰ ডেটলৈকে আমাৰ ভেকচিন হাতত নাই। এই 3টা প্ৰধান কথা। আৰু এই যিহেতু সংক্ৰমণ হয় বায়ুৰ জৰিয়তে বা কাহৰ জৰিয়তে, ড্ৰপলেট ইনফেকশ্যনৰ দ্বাৰা বা এৰলছল স্প্ৰেডৰ দ্বাৰা, গতিকে সেইটো কাৰণে ইয়াৰ যিখিনি প্ৰিভেনশ্যন আজি ইমান দিনে মানে কৈ থকা হৈছে, সেই প্ৰিভেণ্টিভ মেজাৰখিনি যদি আমি ল'ব পাৰোঁ, ইয়াৰ সংক্ৰমণ আমি ৰোধ কৰিব পাৰোঁ। আৰু লকডাউন, বিভিন্ন মানুহে কৈ আছে লকডাউনৰ প্ৰয়োজনীয়তা কিয়? যদি লকডাউন দিলে কি হ'ব, নিদিলে কি হ'ব? যদি লকডাউন দিয়া যায় তেতিয়াহ'লে এজন কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মানুহে 2জন বা 3জন মানুহে সংক্ৰমিত কৰিব পাৰে যদি এমাহৰ ভিতৰত। কিন্তু যদি লকডাউন দিয়া যায় তেতিয়াহ'লে এমাহৰ ভিতৰত এজন মানুহে প্ৰায় 416জন মানুহ সংক্ৰমিত কৰিব পাৰে। আৰু সেই 416জন মানুহে নেক্সট মাহত বা অহা মাহত প্ৰায় 1.5 লাখ মানুহ সংক্ৰমিত কৰিব পাৰে যদি আমি লকডাউন নিদিওঁ বা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন নকৰোঁ। সেইটোৰ কাৰণে 1 মাহ 1.5 মাহৰ ভিতৰত বহুত পৰিমাণে কেছ বাঢ়ি যায়, আৰু যিমানে কেছ বাঢ়িব সিমানে মানুহৰ মৃত্যুৰ সংখ্যা বাঢ়িব, ডেথ ৰেট বাঢ়িব। কাৰণ এতিয়ালৈকে আমাৰ ভাৰতত শতকৰা প্ৰায় 3জন মানুহৰ মৃত্যু হৈ আছে। আৰু আমি আজিৰ ডেটত যদি পৰিসংখ্যা চাওঁ, যেতিয়া আমাৰ 1 ফেব্ৰুৱাৰীত ভাৰতত মাত্ৰ এটা কেছ ডিটেকশ্যন হৈছিলে, তাৰে 1 ফেব্ৰুৱাৰীত এটা কেছ, 1 মাৰ্চত 2টা কেছ, কিন্তু 1 এপ্ৰিলত সেইটো গৈ পেলাই 2060টা হ'লগৈ।
1 মে'ত 2060টাৰ পৰা 37,000 কেছ হ'ল তাৰে একমাহ পিছত সেইটোৱে গৈ পেলাই প্ৰায় 2 লাখ কেছ হ'ল আৰু আজিৰ ডেটলৈকে প্ৰায় 5.5 লাখ কেছ এতিয়ালৈকে হৈছে আৰু আমাৰ এতিয়ালৈকে মৃত্যুৰ সংখ্যা 16,000 হৈছে 16,000 পৰা মানে আমাৰ প্ৰায় শতকৰা 3% যদি হেৰি হৈছে মৃত্যু হৈছে কিন্তু আমি যদি লকডাউন নিদিওঁ বা ছ'চিয়েল ডিষ্টেন্সিং যদি মেইনটেইন নকৰোঁ তেতিয়াহ'লে কি হ'ব দেখা গৈছে যে এই মাহকেইটা প্ৰত্যেকটো মাহত আজি মাহত যদি 3টা কেছ আছে তাৰে নেক্সট মাহত প্ৰায় 10টা কেছ হৈছে প্ৰায় 3 গুণতকৈ বেছি মানে কেছ পোৱা গৈছে গোটেই অহা মাহত সময়টোতো বাঢ়ি আছে সময়টোতো বাঢ়ি আছে মই হৰকুমাৰ দাস এটা কথা সুধিছোঁ লকডাউন যি সময়ত চলি আছে আপুনি মে' মাহৰ কথা ক'লে বা এপ্ৰিলৰ কথা ক'লে সেই সময়ত লকডাউন সম্পূৰ্ণৰূপে আছিল ভাৰতত তেতিয়াওতো কেছ বাঢ়ি আছিল তেতিয়াও কেছ বাঢ়ি আছিল তাৰো কিছুমান কথা আছে বিভিন্নজনে এইটো তেনেকুৱা কিছুমান ঘটনাও হৈছে বিভিন্ন ঠাইত এইটো লকডাউন ফ'ল' কৰা নাই বিশেষকৈ দিল্লীত তেনেকুৱা মাৰ্কাজৰ তেনেকুৱা যিটো ঘটনা হৈছিল সেইটোত হৈছে আৰু বিভিন্ন ঠাইত এই লকডাউনৰ যিবিলাক কেছবোৰ পলমকৈ পোহৰলৈ আহিল যিটো হয় পলমকৈ কিন্তু এতিয়ালৈকে আমাৰ যিহেতু আমাৰ হাতত ভেকচিন যেতিয়ালৈকে নাহিব অন্ততঃ এই ভেকচিন অহালৈকেতো আৰু চাগে এবছৰমান সময় লাগিব এই এবছৰৰ সময়খিনি আমাৰ যিহেতু হাতত ভাল মেডিচিন নাই ভেকচিন নাই গতিকে আমি প্ৰিভেণ্টিভ মেজাৰ ছ'চিয়েল ডিষ্টেন্সিং হেণ্ড ৱাশ্বিং ফেচ মাস্ক এই তিনিটা যদি প্ৰপাৰলি আমি যদি মেইনটেইন কৰোঁ হয়তো আজি গুৱাহাটীত এই আকৌ ছেকেণ্ড টাইম লকডাউন দিবলৈ প্ৰয়োজন হয়তো নহ'লহেঁতেন কাৰণ দেখা গৈছে যে মানুহবিলাকে আচলতে এই তিনিটা কথা কিয় জানো সম্পূৰ্ণৰূপে পালন কৰা নাই হয়তো 20 বা 30% মানুহে আচলতে এইখিনি ফ'ল' কৰিছে ৰাস্তাত দেখা যায় প্ৰায়বিলাক মানুহ মাস্কখন গলত ওলমাই থৈ দিয়ে কিন্তু মাস্কখন ভালকৈ নাকটো বা মুখখন ঢাকি নলয় কিন্তু যদি সম্পূৰ্ণভাৱে যদি মানুহে যদি এই যদি প্ৰিভেণ্টিভ মেজাৰখিনি যদি ফ'ল' কৰে বা মানি লয় মই ভাবোঁ লকডাউন নিদিয়াকৈও আমি কিছু পৰিমাণে আমি এই অনুষ্ঠানতে মই উল্লেখ কৰিছিলোঁ এটা কথা যে সহাৱস্থান আমি কৰিব লাগিব সহাৱস্থান কৰিব লাগিলে কিন্তু আমি নিজেও সাৱধান হ'ব লাগিব বহুদিন আগতেই প্ৰাইম ডিবেটত এই কথাটো উত্থাপন কৰিছিলোঁ আৰু তাত উপস্থিত থকা অতিথিসকলেও একেই মত পোষণ কৰিছিল কিন্তু সহাৱস্থান কৰিবলৈ হ'লে আমি নিজে কিন্তু সাৱধান হ'বই লাগিব সেই কথাটো বাৰে বাৰে কৈ থকা হৈছে তাৰ পাছতো যেন সাৱধান হোৱা নাই তাৰ বিপৰীতে একাংশই এই বিষয়টোক লৈ যেন অন্য দিশলৈ লৈ যাবলৈ চেষ্টা কৰিছে ৰাজনীতিৰ গোন্ধ পোৱা বুলি কৈছে মই অলকমণি ভট্টাচাৰ্যৰ কাষলৈ যাব বিচাৰিছোঁ অলকমণি ভট্টাচাৰ্য ডাঙৰীয়া এটা প্ৰশ্ন ভাৰতীয় জনতা পাৰ্টীয়ে হেনো ৰাজনীতি কৰিছে বৰ্তমানৰ চৰকাৰে হেনো ৰাজনীতি কৰিছে কৰোণাক লৈ যাতে অন্য দলে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে আৰু সুন্দৰভাৱে যাতে বিজেপিয়ে আগন্তুক দিনৰ নিৰ্বাচন পাৰ হৈ যাব পাৰে বিজয় হৈ আপোনাৰ কি মতামত এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে চাওক মই আপোনাক এটা কথা কৈছোঁ মই নাভাবোঁ যে ইয়াত কিবা ৰাজনীতি সোমাই আছে ৰাজনীতি কৰি ইয়াত কি লাভ হ'ব আপুনি মোক কওক আজি এটা চৰ্চিত হৈছে যে পুনৰবাৰ গুৱাহাটীত লকডাউন দিয়া হৈছে কিয় দিয়া হৈছে মই আপোনালোকৰ টিভিতে এদিন কৈছিলোঁ যে আমি যদি ভাবি লওঁ যে মোৰ নিজৰ ছাঁটোৱে ক'ভিড এজন পেচেণ্ট তেতিয়াহ'লে মই 3টা বস্তু মানি চলিলে মই বাচি থাকিম এটা হৈছে এই মাস্কখন মই ইয়াত নহয় ইয়াত পিন্ধিব লাগিব আৰু দ্বিতীয় কথা হৈছে মই ছ'চিয়েল ডিষ্টেন্সিং যিটো আমি চাওক আজি জেনেৰেল ফ্লু হ'লেও আমাৰ যদি ঘৰত মোৰ মিছেছৰ হয় অকণমান মই আঁতৰি ফুৰোঁ কাৰণ গাৰ তেখেতৰ চৰ্দি কাহটো মোৰ গালৈ অহাৰ এটা প্ৰক্ৰিয়া আছেই আগৰ পৰাই ক'ভিডৰ হেৰিটো আপুনিও জানে মই জানো ইয়াৰ এফেক্টটো কি ধৰণে ই লাঞ্চত এটেক কৰে তাতকৈ ছুগাৰ বা প্ৰেছাৰ থকা মানুহ যিসকলক ই বেছি ধৰণে এটেক কৰিব পাৰে ইয়াত ৰাজনীতিৰ কথাটো ক'ৰ পৰা আহে ৰাজনীতি কৰিবলৈ এতিয়াতো অকল গুৱাহাটীতহে গোটেই অসমততো লকডাউন নাই অকল ৰাজনীতি গুৱাহাটীত হয় নেকি গোটেই অসমতেতো ৰাজনীতি কৰিব লাগিব এতিয়া গুৱাহাটীত যিটো কাৰণে দুখিত হৈ লকডাউন দিব লগা হৈছে হেল্থ মিনিষ্টাৰে নিজেই কৈছে মই কাৰো ফেভাৰত ক'বলৈ যোৱা নাই কিন্তু কথাটো যদি আমি ভাবি চাওঁ আপোনালোকৰ চেনেলতে মই দেখিছোঁ আপোনালোকৰ হেৰিয়ে দেখুৱাইছে গুৱাহাটী বজাৰত কি এটা পৰিৱেশ আজি চাওক অসমৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটো কি আপুনিও জানে মই জানো কাইলৈ যদি গোটেই কালি ৰূপক শৰ্মা ডাঙৰীয়া আপোনালোকৰ চেনেলতে কৈছে যে নগাঁৱৰ পৰা এতিয়া যিবোৰ নগাঁৱলৈ অহা কেছ ওলাইছে চব গুৱাহাটীৰ পৰা অহা মানুহৰ কেছ গুৱাহাটীৰ পৰা অহা মানুহে ইয়াত পজিটিভ ওলাইছে যদি নগাঁৱৰ নিচিনা জেগাত গুৱাহাটীৰ পৰা অহা মানুহৰ 10জন যদি ওলাবলৈ আৰম্ভ কৰে গুৱাহাটীত যদি ডেইলি 3000 কেছ ওলাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে কি গতি হ'ব আপুনি চাওক আমিতো নগাঁৱত হ'লেতো আমি নেহেৰুবালিত থাকিব লাগিব পেচেণ্টটো আমি নেহেৰু ডক্টৰ নাই ক'ৰ পৰা আহিব ডক্টৰ গতিকে চব কথা পলিটিক্সত নহয় আচলতে মই নাভাবোঁ মানে চব পলিটিক্স হয় বুলি গতিকে এই কথাবোৰ ৰাইজে এতিয়া একেবাৰে শেষ পৰ্যায় এতিয়া আৰু মানে আনলকৰ পৰা লকডাউনলৈ আহিছে আকৌ
তে আমাৰ কাৰণে কম দুখিত কথা নেকি কওকচোন কম দুখ দিয়ে তাৰ কাৰণে মানুহৰ ফাইনেন্সিয়েলি কি অৱস্থা হ'ব মিডল ক্লাছ মানুহৰ আপুনিও জানে ময়ো জানো গতিকে আমি এতিয়া বাচি থাকিলেহে আমি জীয়াই থাকিলেহে পিছৰখিনি চিন্তা হ'ব গতিকে জীয়াই থাকিবৰ কাৰণে আজিৰ দিনত যদি লকডাউন গুৱাহাটীত নিদিয়ে তেতিয়াহ'লে গুৱাহাটীৰ যিটো ডেইলি 100+ এই ধৰণে যদি 1000+ গুচি যায় তেতিয়াহ'লে মই ভাবোঁ সাংঘাতিক এটা পৰিস্থিতি হ'ব য'ত হয়তো হেল্থে হাত দাঙি দিলে কিন্তু আমি গুৱাহাটীৰ মানুহে হয়তো চিকিৎসাৰ কাৰণে নেহেৰু ষ্টেডিয়ামত গৈ থাকিব লাগিব হস্পিটেল নাপাব আৰু গতিকে এই কথাবোৰত মই সব কথাতে ৰাজনীতি হৈছে বুলি মানুহে কৈছে কিছুমান ব্যক্তিয়ে কিন্তু ৰাজনীতি হৈছে বুলি মই পাৰ্চনেলি নাভাবোঁ যে ৰাজনীতি কিবা সময় আছে ৰাজনীতি সময় থাকিলে গোটেই অল আছামতে লকডাউন হ'লহেঁতেন আজিৰ দিনত ঠিকেই মই প্ৰদীপ পূজাৰী ডাঙৰীয়া সেই কথাটোকে আপোনাক সুধিব বিচাৰিছোঁ ৰাজনীতি হৈছে বুলি অলকমণি ভট্টাচাৰ্যৰ মনে নধৰে মোৰ নধৰে আৰু এতিয়া কথা এই আমাৰ সন্মুখতে বহি থকা এজন বেছ অভিজ্ঞ ডাক্তৰে কৈছে যে 3টা বস্তু মাস্ক ডিষ্টেন্সিং হাত ধোৱা সকলো ডাক্তৰ পৃথিৱীৰ লাখ লাখ ডাক্তৰে কৈছে এই কথাটো কৰোণাৰ পৰা বাচি থাকিবৰ কাৰণে আৰু কোনোবা এজনে কৈছে চেনিটাইজাৰ ল'লে স্কিন বেয়া হ'ব মুখত মাস্ক ল'লে কিবা হ'ব তা আমি আচলতে পাব্লিক ইমান মূৰ্খ নহয় পাব্লিক অনদত বজাৰে সমাৰে ভিৰ কৰা মানুহ আছে কিন্তু মানুহ ইমান মূৰ্খ নহয় মানুহে চবৰে এজেণ্ডা গম পায় এই আপুনি নাভাবিব যে এই মানুহজনৰ কথা মতে কাইলৈ নীতি নিয়ম নমনা হ'ব যিখিনিয়ে নামানে যিখিনিয়ে মানিবই আপুনি এই লকডাউনটো যে আমি ইমান কৈ আছোঁ লকডাউন হ'ল মানুহৰ এগেইনষ্টে হৈছে তেতিয়াহ'লে গুৱাহাটীত আজি যিটো লকডাউন হৈছে পাব্লিকৰ যদি মৰিবলৈ ভয় নাথাকিলহেঁতেন আজিতো মানুহ ওলাই আহিব পাৰিলেহেঁতেন আগতেতো বহুত কাৰ্ফিউ ভঙা ইনষ্টেঞ্চ আছে কেলৈ নাই এই মানুহবিলাকক উচতাই থকা হৈছে এটা বিশৃংখল অৱস্থাৰ সৃষ্টি কৰিবলৈ মানে কোনোবাই গেমটো খেলি আছে মানে কোনোবাই ক'ৰবাত ভিতৰি চবৰে মই ক'লোতো অলপ আগতে চবৰে নিজৰ এজেণ্ডা আছে মানে খালি এজেণ্ডা নাই আমি মৰিবলৈ ভয় কৰা পাব্লিকখিনি আৰু এই পাব্লিকখিনিক পণবন্দী কৰি লৈ এই মানুহবিলাক চবে আজি বহুত বুদ্ধিজীৱী আছে ৰাজনীতিক আছে কোনোবা বেলেগ প্ৰফেশ্যনৰ মানুহ আছে এই মানুহবিলাকে আমাৰ জনতাক পণবন্দী কৰি লৈ তাতকৈ মানুহক ভালকৈ বুজাবলৈ যোৱা নাই বজাৰ এখনত সেই এজন ডাক্তৰে যদি বজাৰ এখনলৈ গৈ পেলাই মাইক এটা লৈ কয় নহয় যে চাব দেই মই ডাক্তৰ আপোনালোকে আঁতৰি দিয়কচোন মৰিব কিন্তু আপুনি পুলিচৰ লাঠিতকৈ ডাক্তৰজনৰ সেই কথাকেইটালৈ মানুহে বেছি ভয় কৰিব গতিকে এতিয়া এই যে দেখা দেখিকে জল পটপটকৈ ওলাই পৰিছে কালিৰে পৰা যিবোৰ ঘটনা ঘটিবলৈ লৈছে ভাৰতবৰ্ষৰ বাকী জেগাত ইমান ঘটা নাই অসমত ঘটিছে কাৰণ অসমখন সদায় বিচিত্ৰ ইয়াত সব সময়তে মানুহৰ এইবিলাক বিভিন্ন ধৰণৰ মানুহ চাৰিওফালে পিয়াপিত এই সময়তো ঘৰে ঘৰে গৈ ৰাজনীতি চৰ্চা কৰা মানুহ আছে এই সময়তো ঘৰে ঘৰে গৈ দলৰ হৈ সংগঠন কৰি ফুৰা মানুহ আছে এই সময়তো ৰাজপথত ভিক্ষুক যদি ছ'চিয়েল ডিষ্টেন্সিং কৰি মাস্ক পিন্ধি ক'ৰবাত ধৰ্ণা হয় নেকি আজি গোটেই ভাৰতবৰ্ষতে ক'ৰবাত ধৰ্ণা হৈছে কিবা কিবি এগেইনষ্টে হৈ বিৰোধীয়ে কৈছে শাসকীয় দলটোৱে হেনো প্ৰচাৰ চলাই আছে শাসকীয় দলটোৱে হেনো ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰা নাই সৰ্বানন্দ সোণোৱাল য'ত গৈছে তাতেই হেনো মানুহৰ ভিৰ হৈছে বিৰোধীয়ে কৈ আছে সেইটো হ'ব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবাই ভুল কৰিলে বুলি তুমি আকৌ 1 লাখ মানুহ ৰাস্তালৈ মাতি আনি তুমিও তুমি কিমান ৰেছপনচিবল তুমি লোকক যেতিয়া ভুল দেখুৱাই দিছা তুমি নিজে কিমান ৰেছপনচিবল তাৰমানে এই অৰিয়াঅৰিটো ৰাজনৈতিক অৰিয়াঅৰিটো দেখা গৈছে নাই আৰু তাত কিছুমান যোগ দিছে আমাৰ কিছুমান শিক্ষিত মানুহ নিগেটিভ মাইণ্ডেড ফ্ৰাষ্ট্ৰেটেড মানুহ কিছুমান অসমত ভৰ্তি হৈ আছে এই মানুহবিলাকে এই বস্তু যোগ দিছে যাতে পাব্লিক মৰিলেতো তেওঁলোকৰ একো লোকচান নাই মানে শাসক বিৰোধী দুই পক্ষই এৰাধৰা কৰিব লাগিব চবেই কৰিব লাগিব আজি যেনেকৈ শাসক দলে ৰাজনীতি কৰিব নোৱাৰিব এইটোক লৈ তেওঁলোকে অনেষ্টলি এই কামটো প্ৰথমতে ঠিক কৰি লওক তাৰ মানুহে ভাল পালেনো ভোট দিব আৰু বিৰোধীয়েও এই সুযোগটো লৈ পেলাই যে নাই এই সময়তে আমি জপিয়াই পৰোঁ শত্ৰু দুৰ্বল হৈছে এইটো নহয় তাৰমানে এই মানুহখিনি লাষ্টত আমাৰ মানুহখিনি আমি স্কেপগট হৈছোঁ মানে স্বচ্ছভাৱে সকলো হ'ব লাগে ইয়াক এজেণ্ডা বনাব এই ৰোগটোক লৈ পাব্লিকক পণবন্দী কৰি এজেণ্ডা বনাব ডাঙৰ কথা কৈছে মানুহক পণবন্দী কৰিব নালাগে সেয়েহে এজেণ্ডা বনাব নালাগে সেয়েহে আজি মই কোনো ৰাজনৈতিক নেতাক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাই চিকিৎসক আছে সাধাৰণ জনতা আছে সাধাৰণ লোক এওঁলোক বিভিন্ন ক্ষেত্ৰৰ এওঁলোক দক্ষ লোক কিন্তু এওঁলোক ৰাজনীতিৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় আৰু তেওঁলোকৰে এইসমূহ মন্তব্য আপুনি যিহেতু চেনিটাইজাৰৰ কথা ক'লে হাত ধুই থকাৰ কথাটো ক'লে মই ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়াৰ কাষলৈ সেইটো লৈ যাব বিচাৰিছোঁ কোনে কৈছে হাৰ্ট ইমিউনিটিৰ কথাটোক লৈ বা ভাৰতীয় মানুহৰ কথাটোক লৈ যে বাৰে বাৰে আমি হাতখন ধুই থাকিলে হাতৰ বেক্টেৰিয়া সকলো মৰি গৈ আমাৰ উল্টাই লোকচানহে কৰিব আপুনি কেনেধৰণে ইয়াক পৰ্যালোচনা কৰিব কেনেধৰণে আপুনি এই ক্ষেত্ৰত স্পষ্টীকৰণ এটা দিব আমাৰ যিটো আমি যিবোৰ মই নৱজ্যোতি গগৈ ডাঙৰীয়া শুনিছে আপুনি ইয়াত ৰিভিউ কৰি আছোঁ আমাৰ গোটেই চিটুৱেশ্যনটো
হয় হয় এটা এটা ডাঙৰ কথা এটা আছে তাতে আমি পাইছোঁ এতিয়া ৰিচেণ্টলি কিন্তু ৰেছপিৰেটৰী মই ডক্টৰ প্ৰণীতা শইকীয়া মেধিকে সেইটো সুধিছোঁ আমাৰ দেহত মানে স্কিন ছালত বা মিউকাছ মেমব্ৰেন এইবিলাকত আমাৰ বেক্টেৰিয়া থাকে আৰু এই বেক্টেৰিয়াবিলাক অনবৰতেই থাকে ইয়াৰ ৰেচিডেণ্ট বেক্টেৰিয়া বুলি কোৱা হয় আৰু ই আমাক সহায় কৰে এতিয়া যে সাৰ্জন এজনে যেতিয়া অপাৰেশ্যন কৰিবলৈ যায় তেতিয়া অপাৰেশ্যনৰ আগতে বহু সময় ধৰি হাতখন ধুৱে যাতে ইয়াৰে বেক্টেৰিয়াখিনি নাইকিয়া হৈ যায় আৰু তেখেতে তাৰপিছত গ্লাভছ পিন্ধি অপাৰেশ্যন কৰে এতিয়া আমি কিয় চেনিটাইজাৰ ব্যৱহাৰ কৰিব লগা হ'ল সেইটো প্ৰথম কথা আমি চেনিটাইজাৰ এইকাৰণে ব্যৱহাৰ কৰিছোঁ যাতে আমি গম নাপাওঁ কোনজন পজিটিভ কেছ বা কোনজন নিগেটিভ কেছ গতিকে কোনোবাই যদি বা পজিটিভ কেছ বাৰে বাৰে হাতখন ধুই থাকিলে কিবা আমাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে নেকি বাৰে বাৰে চেনিটাইজ কৰি থাকিলে বাৰে বাৰে চাবোন দি হাতখন ধুই থাকিলে বাৰে বাৰে বুলি কওঁতে এতিয়া ধৰক যেতিয়া এটা টাচ কৰিব মানে সাসপেক্টেড ঠাই এটা টাচ কৰিব তেতিয়াহে চেনিটাইজাৰ ল'বলৈ দিছে অনবৰতেতো চেনিটাইজাৰ নল'ব যেতিয়া অনবৰতে যদি লৈ থাকে ইয়াতে বেক্টেৰিয়াবিলাক নাইকিয়া হৈ যাব নাইকিয়া হ'লেও আকৌ সি আহে বেক্টেৰিয়াবিলাক আকৌ গ্ৰ' হয় সেইখিনি ভালকৈ মই পাতিম বিৰতিৰ এটা সময় হৈছে সেইখিনি ভালদৰে আপুনি ক'ব বিৰতিৰ পাছত লৈছোঁ বাণিজ্যিক বিৰতি হয় নেকি আকৌ এবাৰ যদি সেইখিনি কথা ভালদৰে কৈ দিয়ে মোৰ প্ৰশ্নটো আছিল হাতখন কিছুমানে অভিযোগ কৰিছে যে হাতখন বেছি চেনিটাইজ কৰিব নালাগে আৰু এইটো চেনিটাইজ কৰিবলৈ দিয়াটো আচলতে এটা ভুল প্ৰচাৰহে ভুল প্ৰচাৰটো হ'বই নোৱাৰে বাৰু ময়ো জানো সেইটো কিন্তু ঘনাই চেনিটাইজ কৰিলে হয়তো অৱশ্যে কিছু পৰিমাণে বেয়া হ'ব পাৰে হয় আমাৰ আমি দুই ধৰণৰ বেক্টেৰিয়া আমি কওঁ এই ক্ষেত্ৰত এটা হ'ল ট্ৰেনজিয়েণ্ট বেক্টেৰিয়াবিলাক আমাৰ দেহত ছালত আছে আৰু এটা ৰেচিডেণ্ট বেক্টেৰিয়া অনবৰতে থাকে আৰু ট্ৰেনজিয়েণ্ট বেক্টেৰিয়া এতিয়া মই যদি ইয়াতে হাতখন দিলোঁ ইয়াতে বেক্টেৰিয়া যদি আছে এই বেক্টেৰিয়া আমাৰ হাতত লাগিল আৰু এইটো হ'ল ট্ৰেনজিয়েণ্ট ফ্ল'ৰা এতিয়া আমাৰ কোভিডৰ কাৰণে COVID-19ৰ কাৰণে আমি যিটো সাৱধানতা লৈছোঁ যে আমি হাতখন চেনিটাইজ কৰিব লাগে হাতখন এইকাৰণে চেনিটাইজ কৰিব লাগে যেতিয়া যাতে ক'ৰবাত যদি লাগি আছে তেতিয়াহ'লে আমি এই বেক্টেৰিয়া ভাইৰাছখিনি যাতে মৰি যাব পাৰে তাৰ কাৰণে আমি হাতখন চেনিটাইজ কৰিব লাগে এতিয়া কথা হ'ল যদি এখন ঘৰত এজন মানুহে অকলে আছে বা দুজন মানুহ অকলে আছে বাহিৰৰ মানুহৰ কোনো আহযাহ নাই তেখেতসকলৰ তেতিয়া তেখেতসকলে ঘনাই চেনিটাইজ কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকল মানুহ বাহিৰত ওলাই বা আমি এতিয়া মেডিকেল হস্পিটেলত যেতিয়া থাকোঁ আমি যেতিয়া টেবুলখন চুম তেতিয়া আমি টেবুলখন চোৱাৰ পিছত আমি হাতখন চেনিটাইজ কৰিব লাগিব বা যিসকল মানুহে ধৰক অফিচত গৈছে বিভিন্ন কাগজ পত্ৰ চুলে সেইখিনি কৰিলে টেবুল চুলে বা মানুহৰ সন্মুখত ঘনাই মানুহৰ যেতিয়া দৰকাৰ হয় তেতিয়া হাতখন চেনিটাইজ কৰিব লাগে বা ধুব লাগে ইয়াতে আৰু এটা কথা আছে যেতিয়া বেছিকৈ লেতেৰা হ'ব হাতখন তেতিয়া কিন্তু চাবোনেৰে হাতখন ধুব লাগে তেতিয়া চেনিটাইজ কৰি দৰকাৰ নহ'লে হাতখন ধুই থকাৰ কোনো কাৰণ নাই ইতিমধ্যে কোনে ক'ত কেনেধৰণে হাতখন আমি ধুই থাকিব লাগে আৰু তাক লৈও কোনোবাই যদি উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰে যে হেণ্ড চেনিটাইজাৰ ইউজ কৰিলে আপোনাৰ হাতখন একেবাৰে ক্ষয় যাব বা আপোনাৰ হাতখন কিবা বেলেগ ধৰণৰ হৈ যাব সেইবোৰ কথাত আপোনালোকে ভুল নাযাব যেতিয়া দৰকাৰ হয় তেতিয়া আপোনালোকে হাতখন ধুৱক আৰু দৰকাৰ নহ'লে বুজি ল'ব লাগিব হয় সেইটো মই ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ এটা প্ৰশ্ন বহুতে উত্থাপন কৰিছে যে চিকিৎসকে কিছুমান ক্ষেত্ৰত মাত দিব লাগে সেই ক্ষেত্ৰত চিকিৎসকে মাত নিদি আৰক্ষী প্ৰশাসনে মাত দি আছে যিটো উচিত হোৱা নাই আপুনি যেহেতু ICMRৰ সৈতে পোনপটীয়াকৈ জড়িত আপুনি এই ক্ষেত্ৰত কি অভিব্যক্তি প্ৰকাশ কৰিব প্ৰশ্নটো ক'ৰবাৰ সুধিব নেকি ডাঙৰীয়া মোৰ প্ৰশ্নটো হ'ল যে যিবোৰ ক্ষেত্ৰত চিকিৎসকে মাত মাতিব লাগে যিবোৰ সিদ্ধান্ত চিকিৎসকে গ্ৰহণ কৰিব লাগে তাত আৰক্ষী প্ৰশাসনেহে গ্ৰহণ কৰি আছে কিন্তু আপোনালোকৰ সিদ্ধান্তটোহে অধিক গুৰুত্বপূৰ্ণ বুলি একাংশই প্ৰচাৰ চলাই আছে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনালোকেতো নিজৰ দায়িত্ব পালন কৰিয়ে আছে এইটো সম্পূৰ্ণ অসত্য কথা আমি যিমানখিনি কৰিব লাগে আমাৰ গ্ৰাছৰুট লেভেলত উই আৰ চাইলেণ্ট ৱৰ্কাৰ এই গোটেই কোভিড এইটো চাগে ডক্টৰ্ছ আৰ দ্য মষ্ট চাইলেণ্ট ৱৰ্কাৰ অল দ্য ডক্টৰ্ছ আৰ ৱৰ্কিং ভেৰি চাইলেণ্টলি উই আণ্ডাৰষ্টেণ্ড
আমি জানো যে পেণ্ডেমিকটো কি বস্তু, এপিডেমিক কি বস্তু। এইটো এদিনীয়া কথা নহয়। হেণ্ড চেনিটাইজাৰৰ কথা কৈছে, হেণ্ড চেনিটাইজাৰটো আমাৰ কাৰণে নতুন কথা নহয়। আমি তাহানি দিনৰ পৰা ইউজ কৰি আহিছোঁ, সদায় ইউজ কৰি আহিছোঁ। এই গোটেইখিনি কথা আমি ইতিমধ্যে আমি ফেব্ৰুৱাৰী মাহৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই আমাৰ বিভিন্ন স্বাস্থ্যকৰ্মীক আমি এই সম্পৰ্কে নিৰ্দেশ দিছিলোঁ আৰু বাৰম্বাৰ আমি তেওঁলোকক ট্ৰেইনিং কৰাইছিলোঁ। অসম চিকিৎসা মহাবিদ্যালয় মই এজ এ ভাৰপ্ৰাপ্ত জইণ্ট ডিৰেক্টৰ হিচাপে ডিব্ৰুগড়ত বহু আমি তেওঁলোকৰ প্ৰণালীবদ্ধভাৱে তেওঁলোকক ট্ৰেইনিং দিছোঁ। ইভেন অসম চিকিৎসা মহাবিদ্যালয়ৰ বেটছৰ ওপৰত বেটছৰ আমি 1 মাহ 2 মাহ ধৰি পেলাই কণ্টিনিউৱাছ ট্ৰেইনিং দেখাইছোঁ। আৰু সেইটো কাৰণে আমি ডাঠি ক'ব পাৰোঁ আজিও ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এতিয়ালৈকে এজনো হেল্থৰ কৰ্মচাৰী ইনফেক্টেড হোৱা নাই, যদিও আমি ডিল কৰিছোঁ। আৰু 400-500মান কেছ আমাৰ লেবৰেটৰী টেকনিচিয়ানে নিজে টেষ্ট কৰি পেলাই নিজে সোৱাব লৈ পেলাই পজিটিভ উলিয়াইছে, কিন্তু এজনো লেবৰেটৰী টেকনিচিয়ান আজিলৈকে ইনফেক্টেড হোৱা নাই। সেই ক্ষেত্ৰত আমি ইমানে সুচাৰুৰূপে কাম কৰি আছোঁ আৰু সেইটোত যদি কোনোবাই ক্ৰিটিচাইজ কৰিবলৈ যায় এইটো বৰ দুখৰ কথা। আৰু মানুহকো আমি জ্ঞান দিছোঁ, মানুহক গৈছোঁ, আমাৰ আশাকৰ্মী গৈছে, আমাৰ মাল্টিপাৰ্পাছ ৱৰ্কাৰ গৈছে আৰু বিভিন্ন জেগাত যিহেতু আমি মিটিং পাতিব নোৱাৰোঁ, আমি যিহেতু গেডাৰিং কৰিব নোৱাৰোঁ, ঘৰে ঘৰে গৈ পেলাই আশাকৰ্মী আৰু ৱৰ্কাৰবিলাকে গৈ পেলাই ঘৰে ঘৰে মানুহক বুজাইছে আৰু এইটো সম্পৰ্কে সম্পূৰ্ণ জ্ঞান মানুহক দিয়া হৈছে। কিন্তু এটা কথা ঠিক, এটা বৰ দুখিত, যোৱা গুৱাহাটীত লকডাউন দিয়াৰ লগে লগে এইটো এটা আনইউজুৱেল মুভমেণ্ট কালি দেখা গ'ল। ইমান দিনে গুৱাহাটীৰ পৰা কিন্তু ইমানকৈ মানুহ আহি থকা নাছিলে। গুৱাহাটীত কেছ হৈয়ে আছে, গুৱাহাটীত কেছ বাঢ়ি আছে, কিন্তু মানুহ ইয়ালৈ আমাৰ অহা নাই। কিন্তু তৎক্ষণাত পৰহি দিনাখন লকডাউন ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে শ মানুহ আহিবলৈ আৰম্ভ কৰিছে। আমি গোটেইবিলাক মানুহৰ আগে সোৱাব ল'বলগীয়া হৈছে। এইটো এটা এনেকুৱা এটা আনইউজুৱেল পৰিস্থিতি সৃষ্টি কৰি দিছে। এইটো কিয় হৈছে? মানুহে, মই আগৰ পৰাই কৈ গৈছোঁ যে আপোনালোক ঘৰতে থাকক, য'তে আছে তাতে চাওক, ইফালৰ পৰা সিফাললৈ মুভমেণ্ট কৰি নাথাকিব। আৰু যিমানে মুভমেণ্ট কৰিব এইটো যিহেতু মানুহৰ গাত লাগি যোৱা বেমাৰ, এইটো বতাহত উৰি অহা বেমাৰ নহয়। আৰু যিমানে হিউমেন ট্ৰেফিকিং বেছিকৈ যেতিয়া হ'ব তেতিয়াই বেমাৰটো ইফালৰ পৰা ইফালে বিয়পি যাব। প্ৰত্যেক দেশতে চাওক, চীন দেশৰ পৰা ৱেষ্টাৰ্ণ কাণ্ট্ৰিলৈ গ'ল, ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ পৰা ইটালী গ'ল, ইটালীৰ পৰা আমাৰ ইয়ালৈ আহিলে, চীনৰ পৰা আমাৰ ইয়ালৈ আহিলে। ইট ইজ ডিউ টু দ্য হিউমেন ট্ৰেফিক। এই হিউমেন ট্ৰেফিকতে বেমাৰটো আহিছে। এতিয়া হিউমেন ট্ৰেফিকটো যদি বন্ধ কৰিবৰ কাৰণে লকডাউন দিয়া হৈছে, লকডাউন দিয়াৰ আগতে যদি আগদিনাখন যদি গোটেই মানুহবিলাক আমি ডিব্ৰুগড়ত গৈ আৰু 14 দিন ফ্ৰীকৈ থাকিম গৈ পেলাই যদি ফুৰিবলৈ আহে, এইটো মানসিকতা কিন্তু আমি চিকিৎসক হিচাপে আমি কেতিয়াও সন্মান মানে আমি বুজি পাইছোঁ ডক্টৰ নৱজ্যোতি গগৈ ডাঙৰীয়া, আপোনালোকে সম্পূৰ্ণ অৱদান আগবঢ়াইছে, সামাজিক দায়িত্ব আপোনালোকে অতি সুন্দৰভাৱে নিপুণভাৱে পালন কৰিছে। কিন্তু একোটা সৰু কথাই যেন জুই লগাই দিয়ে আপোনালোকৰ অৱদানক। আপোনালোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আগবাঢ়ি অহাৰ এই প্ৰক্ৰিয়াটোক যেন সমূলঞ্চে ধ্বংস কৰিবলৈ চেষ্টা কৰে। এই একাংশ মানুহৰ কথা আমি পাতি আছোঁ, যি একাংশ মানুহে এতিয়া ছ'চিয়েল মিডিয়াত খুব সৰব হৈ আছে। তেওঁলোকলৈ পোনপটীয়াভাৱে আপুনি কি ক'ব বিচাৰিব? হয়, ছ'চিয়েল মিডিয়াটো আজিকালি হোৱাটছআপটোতো মই যিমান হোৱাটছআপত শুনি পেলাই যিবিলাক মানুহে যি ধৰণৰ কমেণ্ট দিছে, সেইটো আমি হোৱাটছআপ ইউনিভাৰ্চিটি বুলি কওঁ আজিকালি। হোৱাটছআপ ইউনিভাৰ্চিটি যিবিলাকে ব্যৱহাৰ কৰিছে, ব্যৱহাৰ নকৰিব। বহুত ভাল ভাল মেগাজিন আছে, সেইবিলাক পঢ়ক। আৰু শিক্ষিত যিখিনি সমাজ আছে, বহুত ভাল ভাল লেঞ্চেটৰ পৰা আদি কৰি ভাল ভাল মেগাজিন আছে, চাইনাৰো মেগাজিন বহুত আছে। আপোনালোকে ইণ্টাৰনেটত সেইবিলাক মেগাজিন চাওক। ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য চায়েন্স অফ দ্য ডিজিজ। আৰু এই ডিজিজটো চায়েন্সটো বিচাৰি আমি কেনেকৈ প্ৰটেক্ট কৰিব পাৰোঁ, প্ৰত্যেকে সেইটো কৰক। আমাৰ দেশত এটা ৰবাষ্ট এটা পাব্লিক হেল্থ ছিষ্টেম গঢ়ি উঠক বুলি মই কল্পনা কৰিছোঁ। এইটো এটা শিক্ষা। চ' যোৱা 19টা বছৰত 20টা বছৰত কিন্তু 19টা নতুন ইনফেকশ্যন পৃথিৱীত দেখা দিছে। এণ্ড এই কৰোণা ভাইৰাছ COVID-19ৰ কিন্তু আৱিৰ্ভাৱে ইট ইজ এ থ্ৰেট টু দ্য হিউমেন ছ'চাইটি। এতিয়া আকৌ 2 বছৰৰ পিছত যে নতুন আৰু এটা ইয়াতকৈ ভয়ানক নোলাব, তাৰ কাৰণে আমি উই আৰ ষ্টিল নট চিয়'ৰ। কিন্তু হিষ্ট্ৰীয়ে কয় যে ওলাই আছে যেতিয়া আৰু ওলাব। সেইকাৰণে আমি এতিয়া কথাটো কৰি এই গোটেই ছিষ্টেম এতিয়া যিটো চলি আছে এইটোক ভালকৈ পৰ্যালোচনা কৰি প্ৰণালীবদ্ধভাৱে ইয়াক ডকুমেণ্টেশ্যন কৰি ধুনীয়াকৈ এনালাইচিছ কৰি আমি এটা ৰবাষ্ট পাব্লিক হেল্থ ছিষ্টেম ক্ৰিয়েট কৰি পেলাই এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক যাতে আমি মোকাবিলা কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ হ'ল। উই নিড টু বি চাইণ্টিফিক। সুন্দৰ কথা। মই অলকমণি ভট্টাচাৰ্যৰ কাষলৈ যাব বিচাৰিছোঁ। বহুতে কৈ আছে ভট্টাচাৰ্য ডাঙৰীয়া যে কৰোণা আচলতে এটা ব্যৱসায়, কৰোণাক লৈ ব্যৱসায় কৰা হৈছে। আপুনি কি ক'ব? নহয়, চাওক, মই আপোনাক এটা কথা কৈছোঁ, কৰোণাক লৈ ব্যৱসায় কৰা হৈছে। কি ব্যৱসায় কৰা হৈছে? মই একেবাৰে মোৰ মূৰত নোসোমোৱা কথা এটা, মানে ব্যৱসায় কি ব্যৱসায় কৰিব? বোলে কোনোবা কোম্পানীয়ে ইয়াৰ সাংঘাতিক ঔষধ উলিয়াইছে, ভেকচিন উলিয়াইছে, মাৰ্কেটত বেছি বিক্ৰী হ'ব লাগে, সেইটো এটা হ'ব পাৰে ব্যৱসায়, যিটো আমাৰ দিনত আজি হোৱা নাই।
কোনোবাই ক'ব বিচাৰে যে এইটো পলিটিকেল পাৰ্টি কোনোবাৰ কাৰোবাৰ লাভৱান হৈছে কি লাভৱান হৈছে একো লাভৱান হোৱা নাই কোনাই কি আজি লাখ মানুহ হাজাৰ মানুহ 200 মানুহ লৈ পেলাই মিটিং কৰিব পাৰিছে নেকি নাই পৰা আৰু এটা কথা মই আপোনাক এই মুহূৰ্তত কৈ থওঁ যে কিছু মানুহে আপুনিও কৈছে শুনি এজনক প্ৰশ্ন কৰিছে যে এইটো ডক্টৰে একো নকয় পুলিচ প্ৰশাসনে বেছি কয় য়েছ কয় ডক্টৰে ক'ব নেকি ডক্টৰৰ কাম কি ডক্টৰে মানুহক ট্ৰিটমেণ্ট কৰিব তেখেতসকলে নকয় নহয় আপোনাৰ যদি কৰোণা হয় আপুনি অমুক ঔষধটো খাই দিব ভাল হৈ যাব এইটো টিভিত ক'ব নেকি আৰে পুলিচ প্ৰশাসনৰ কামটো কি আজি লকডাউন দিছে যে এইখিনি নিয়ম মানি চলিব নহ'লে প্ৰশাসনৰ পৰা আইনগত ব্যৱস্থা লৈ ডক্টৰে ক'ব নেকি এইটো পুলিচ প্ৰশাসনে ক'ব আজি ৰাইজক এলাৰ্ট কৰোৱাৰ কামখিনি এই লকডাউন পিৰিয়ড বা আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা বা ৰাস্তাত দেখিলে আপুনি লকডাউনৰ ভিতৰত ঘূৰা বা আপুনি মুখত মাস্কখন নলগালে আপোনাৰ যিটো ফাইন ইম্প'জ কৰে এইটো পুলিচ প্ৰশাসনে কৰিব ডক্টৰেতো এনেকুৱা নহয় ডক্টৰৰ কাম হৈছে ট্ৰিটমেণ্ট এজন পেচেণ্ট যেতিয়া হস্পিটেল যাব তেতিয়া তেওঁ ট্ৰিটমেণ্ট কৰিব তেওঁ টিভিৰ আগত বহি পেলাই মানুহক মেডিকেশ্যন দিব নোৱাৰেতো তেখেতে আৰু বেলেগ কি কৰিব লাগে মানে মানুহবোৰৰ চাওক আজিৰ দিনত মই কৈছোঁ কিছু ব্যক্তিয়ে কৰোণাক লৈ এই ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি তেখেতসকলে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে বা বিশেষ এটা মানুহৰ মাজত বিভ্ৰান্তি কৰিবৰ কাৰণে সেইটোহে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে এইটো আচলতে নকৰিব মই হাত জোৰ কৰি কৈছোঁ মানুহক বিভ্ৰান্তি মানুহ বৰ সংশয়ত আছে মানুহে ভয় খাইছে মানুহৰ অনাটনত ভুগিছে মানুহৰ আৰ্থিক দিশত মানুহ জুৰুলা হৈছে গোটেই দেশৰ অৱস্থা 213খন দেশত আৰ্থিক অৱস্থা জুৰুলা হৈ গৈছে ইয়াত আৰু কিবা ব্যৱসায় থাকিব পাৰে ইয়াত মই কোনো কাৰণত কোনো এটা ৰাস্তাৰ পৰা ইয়াত কিবা ব্যৱসায় হৈছে বুলি মই নাভাবোঁ ইয়াত কোনো ৰাজনীতি হৈছে বুলি মই নাভাবোঁ কাৰণ ইয়াত ব্যৱসায় ৰাজনীতিৰ কথাটো আহিবই নোৱাৰে বেমাৰৰ লগত কিহৰ ব্যৱসায় ৰাজনীতি যিটো বেমাৰ আপুনিও নেদেখে ময়ো দেখা নাই যি বেমাৰত আমি শুনি আছো আজি অমুকত ইমান মানুহ মৰিছে আজি আমেৰিকাত ইমান মৰিলে আজি আপুনি মহাৰাষ্ট্ৰত চাওকচোন এইবোৰ কি মিছা কথা নেকি আজি নেশ্যনেল নিউজ লগাওক আপুনি ইণ্টাৰনেশ্যনেল নিউজ লগাওক এই নিউজবোৰ চব ফেক নেকি সবে কি ভুল নিউজ এটা দেখুৱাই আছে নেকি এইবোৰ কথা কৈ পেলাই মানুহক কিয় বিভ্ৰান্তি কৰিবলৈ আৰম্ভ কৰিছে আৰু মই ভাবোঁ আচলতে ছ'চিয়েল মিডিয়াবোৰেও এই বস্তুবোৰ আচলতে মানুহৰ মাজত এৰিবই নাপায় এই ৱেবছাইটবোৰ বন্ধ কৰি দিব লাগে আচলতে এইবোৰ কৰি মানুহক বিভ্ৰান্তি কৰাৰ বাহিৰে বেলেগ একো নাই ইয়াত ব্যৱসায় হোৱাৰ মই কোনো ৰাস্তা দেখা নাই ইয়াত ব্যৱসায় নহয় ৰাইজৰ লোকচানহে হৈছে ইয়াত ব্যৱসায় আৰু কি হ'ব পাৰে মই এইটোতো একো মই ব্যৱসায় মই সেইখিনি কথাই প্ৰদীপ পূজাৰী ডাঙৰীয়াক সুধিম তেওঁ একমত হয়নে নহয় তেওঁ কি অভিমত প্ৰকাশ কৰে কিন্তু তাৰ পূৰ্বে আকৌ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কৰোণাক লৈ কোনোবাই ব্যৱসায় কৰিছে নেকি বা ব্যৱসায় কৰাৰ কিবা এটা চক্ৰান্ত কৰিছে নেকি পৰৱৰ্তী পৰ্যায়ত সেই বিষয়টোক লৈ অলপমণি ভট্টাচাৰ্যই ইতিমধ্যে সুন্দৰ ব্যাখ্যা সুন্দৰ বিশ্লেষণ আগবঢ়ালে কাৰণ এই কথাসমূহ আমি খুব এইকেইদিন শুনি আছোঁ ছ'চিয়েল মিডিয়াতেই হওক বা বিভিন্নজনৰ মুখতেই হওক এই অতিথিগৰাকীয়ে অলপমণি ভট্টাচাৰ্যই যিখিনি কথা ক'লে প্ৰদীপ পূজাৰী ডাঙৰীয়া আপুনি একমত নে সেই কথাখিনিক লৈ ঠিকেই তেখেতে যিখিনি কথা কৈছে মই মোটামুটি একমত কেলে ব্যৱসায় চলিছেতো মই খুব এটা নাভাবোঁ কেলে ব্যৱসায় চলিছে নচলা নহয় যে এই কৰোণাৰ ট্ৰিটমেণ্টৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইবোৰতো ওপৰৰ পৰা নপৰে সেইবিলাক কিনা কুটা কৰা হস্পিটেল এষ্টাব্লিছ কৰা ICU কৰা এইবিলাকততো ব্যৱসায় হ'বই কিন্তু সেইটোতো মানুহৰ ট্ৰিটমেণ্টৰ কাৰণে হৈছে সেই ব্যৱসায়টো গতিকে এই তাক লৈ কিবা এটা যে বেলেগ এটা হেৰিয়াত উদ্দেশ্যত ব্যৱসায় চলিছে সেইটো মই নাভাবোঁ আৰু দ্বিতীয় কথা এই তাক লৈ ইয়াতকেতো বহুত বেয়া ব্যৱসায় লাখ লাখ ব্যৱসায় চলিয়ে থাকে দিনে দিনে আৰু এটা ডাঙৰ কথা যে এই ডাক্তৰখিনিয়ে আমাৰ গোটেই পৃথিৱীৰ ভাৰতবৰ্ষৰ অসমৰ এই ডাক্তৰখিনিয়ে যিটো নিস্বাৰ্থ সেৱা আগবঢ়াইছে তাৰ কাৰণে তেওঁলোকে কিন্তু কৰোণা এলাউন্স পোৱা নাই তেওঁলোকে নিজৰ প্ৰাণক বিপন্ন কৰি যিখিনি সেৱা আগবঢ়াইছে মানুহক যিখিনি বুজাইছে সেই কথাখিনি আমি লেমেন কিছুমানে যদি কাইলৈ কওঁ এই ডাক্তৰজনে কোৱা কথাটো মিছা তে এই বস্তুটো এই প্ৰৱণতাটো আচলতে অহাটোৱে আমাৰ মানুহৰ মনলৈ কেনেকৈ আহিছে চকুৰ আগত মৃত্যু দেখি ঠিক আছে বাৰু কোনোবাই ক'লে যে কৰোণা হেৰি নহয় বৰ ডেঞ্জাৰাছ নহয় বা এতিয়া এটা মই কেম্পেইন দেখিছোঁ যে কিমানটা ICU কিমানটা ইউজ হ'ল ভেণ্টিলেশ্যন কিমানটা ইউজ হ'ল নোহোৱাকৈ কিমান ভাল হ'ল এনেকুৱা এটা খুব মানে কুল কেম্পেইন এটা চলিছে দেই অলপ দিনৰ পৰা মই দেখি আছোঁ কিন্তু সেইটো কথা নহয় এই যে কৰোণা ট্ৰিটমেণ্টৰ কাৰণে মানুহ এইটো এটা 50-50 তুমি মৰিবও পাৰা বাচিবও পাৰা
কিন্তু তাৰ কাৰণে যে তুমি যে ICU কিমান হ'ল আন একাংশ এটা প্ৰশ্নৰ লগতে সুধিছে যে যি পুঁজি আছে মানে য'ত বহুতে বিনিয়োগ কৰিছিল, বিনিয়োগ নহয় মই ভুল হৈছে কওঁতে, য'ত মানে সাহায্য পুঁজি লৈ অনুদান হিচাপে আগবঢ়াইছিল, বহুতে টকা জমা থৈছিল, আৰোগ্য নিধি লৈ টকা জমা দিছিল, 500 টকা, কোনোবাই 5,000 টকা, কোনোবাই 1 কোটি পৰ্যন্ত দিছে, সেইসমূহৰ হেনো কোনো ইউজ হোৱা নাই, তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে। সেইবিলাকততো গভৰ্ণমেণ্টখন জবাবদিহি থাকে, পাব্লিকে কৰিব যে মই যদি ক'ৰবাত 10,000 টকা দিছোঁ, ক'ত খৰচ হৈছে জনাটো মোৰ দায়িত্ব, মই জবাবদিহি কৰিব পাৰিমতো চৰকাৰখনক। কিন্তু একে সময়তে প্ৰথমতে এই মহামাৰীটোৰ পৰাতো পৰিত্ৰাণ পাই ল'ব লাগিব। তো এতিয়া মানুহৰ ঘটনাটো হৈছে, এতিয়া আমাৰ দুটাই বস্তু মানুহৰ আগত থাকিব লাগিব যে এই ধৰণৰ কথাবিলাকলৈ, এই ধৰণৰ নিগেটিভ পাব্লিচিটিবিলাকত মানুহ ভুল নাযাব। আৰু চৰকাৰে লকডাউন আকৌ দিব, কিন্তু এইটো যদি নহয়, কাইলৈ যদি চেইনডাল ব্ৰেক কৰিব নোৱাৰে, আজি দেখিলোঁ মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে আজি দুপৰীয়া শুনিলোঁ তেওঁলোকে লকডাউনটো 31 জুলাইলৈকে তেওঁলোকে এক্সটেণ্ড কৰিছে। তাৰমানে কি মহাৰাষ্ট্ৰ চৰকাৰৰ তেনেকুৱা কথা আছে নেকি কৰোণাক লৈ? কি মানে এই যে তাত গৈ অলৰেডি মুম্বাই, অকল মুম্বাই চিটিতে 75,000 হৈ গ'ল, 31 তাৰিখলৈকে লকডাউন দিছে। তো এইটো কাইলৈ অসমত যে আকৌ এটা লকডাউন নহ'ব কি মানে আছে? গতিকে এই লকডাউনক এটা কথা ঠিক যে চৰকাৰখনকো আমাৰ এটা অনুৰোধ থাকিব যে লকডাউনৰ ফলত বিপৰ্যস্ত হোৱা এই মানুহখিনিৰ জীৱনক কেনেকৈ চৰকাৰে ছাপ্লিমেণ্ট কৰিব পাৰে, কিবা কাম কাজ, কিবা কিবি অনুদান, ঠিকা ঠুকলি, বাহিৰৰ পৰা অহা শ্ৰমিকখিনিক কিবা কামত নিয়োজিত কৰা, এইখিনি চৰকাৰে কিবা এটা কৰিব লাগিব। এইটো চৰকাৰৰ কাৰণে আমাৰ অনুৰোধ থাকিব। আৰু মানুহৰ প্ৰতি অনুৰোধ থাকিব যে মৰিবলৈ ভয় কৰক, ভাইৰাছলৈ ভয় কৰক, যিকোনো ফেচবুক টিপি আপুনি মোবাইলটো টিপি আমুকজনে এনেকৈ কৈছে। আৰু মই আকৌ কৈছোঁ যে অসমত এনেধৰণৰ নিগেটিভ মনৰ মানুহ বহুত আছে কাৰণে আজি অসমৰ এইটো অৱস্থা। মানে ইকাল সিকালৰ কথা শুনি বা ইজন সিজনৰ কথা শুনি আমি যিখিনি সাৱধান এতিয়া হৈ আছো, সেই সাৱধানতা যাতে এৰি নিদিওঁ, এইখিনি মানে তেওঁলোকে উচ্চতাই দিলে বুলিয়ে যাতে আমি সাৱধানতাবোৰ COVID-19ক এতিয়াও যাতে কোনো সহজ সেইটোৱে বুজাবলৈ চেষ্টা কৰিছে। অশেষ ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী অতিথিকে আমাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু ইয়াৰ লগে লগে প্ৰাইম ডিবেটৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। This news is powered by